বিধানসভাৰ মজিয়ালৈ অলৰেডি এই বিষয়ত আপুনি বহকচোন আপোনাৰ কথা নহয় নহয় এইটো আপুনি বহুত কথা কৈ আছে আৰে আপোনাৰ কথা কোৱা নহয় আপোনাৰ নাম লোৱা নাই নহয় মোৰ কথা কৈ আছে আপোনাৰ নাম লোৱা নাই আপুনি বহকচোন তেখেতসকলে প্ৰশ্ন আপুনি বহক উঠাইছিলে আপুনি বহক না না মোক কিয় ক'ব নিদিব এইটো বিষয় আপুনি আপুনি কৰিছে নেকি আপোনাক কোনো বিষয় আপুনি কৰিছে নেকি নিয়ম আছে আপুনি বহক মোক ক্লেৰিফিকেশ্যন দিব লাগিব আপুনি কিয় ক্লেৰিফিকেশ্যন দিব আপোনাক সোধা নাই নহয় ক্লেৰিফিকেশ্যন মইহে দিম সন্মানীয় সদস্য আপুনি বহক নিয়মৰ মাজত চলক এই প্ৰশ্নটো নাই নিয়মৰ মাজত চলক আপুনি আহি চোৱা আপুনি যদি এইটো কৰে আপুনি দেখোন আমাৰ অসমীয়াত কি ভাষা আছে মানে নামঘৰত কোন যে মই কল খোৱা নাই আপোনাৰ নাম কোনেও লোৱা নাই আপুনি বহক আপুনি বহক আপোনালোকে এনেকে নিজৰ নিজৰ কমেণ্ট পাছ কৰি থাকিব উত্তৰ দিব নোৱাৰিম নেকি আৰে উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰী বিধানসভাত এজন সেনেকুৱাকৈ উত্তৰ দিব নোৱাৰে আপুনি উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মই উত্তৰ দিব নোৱাৰিম আপুনি বহক মোৰ ওপৰত তেওঁলোকে কথা ক'ব মই তাৰ উত্তৰ দিব আপুনি বহক এতিয়া 0 আৱাৰ পূৰ্বে তেওঁৰ প্ৰদীপ হাজৰিকা আপুনি শুনি ল'ব তেওঁ প্ৰদীপ হাজৰিকা অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে ঠিকে কৈছে আপোনাৰ এই ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি তাত 47B কৈছে কি যে আনচাৰ টু দ্য কুৱেশ্যনছ which minister supposed to give in the house shall not be released for publication until the answers have been actually been given on the floor of the house or laid on the table. Our tare caption to this prohibition of advance publicity of answer. So it আপনার rules and already মই clarification দিছো আরে কথা নহয় এইটো আপনার rules and procedure and conduct of business যেটো 47B কৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো কথাহে কৈছে গতিকে তেওঁ যদি কাউণ্টাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী নিয়ম আৰু আজি নিয়ম মতে মইতো ভাবিছিলো যে মই 85 চনৰ পৰা এই বিধানসভাত আছো গতিকে মই আজি ভাবিছিলো যে আপুনি ইয়াৰ ওপৰত এটা একশ্যন ল'ব বুলি মোৰ এটা ধাৰণা আছে কিন্তু আপুনি একশ্যন কিয় নল'লে সেইটো আপোনাৰ ডিসিশন মই আপোনাক কোৱেশ্চন যিটো কথা আজি কুৱেশ্যনৰ আগতে এজন সন্মানীয় সদস্য অন্য এজন সন্মানীয় সদস্যৰ বিষয়ে এই অভিযোগটো আনিলে এইটো গুৰুত্ব সহকাৰে ল'ব লাগে আপুনি গোটেই বিষয়টো সঁচাকৈ এনেকুৱা ওলাইছে চাই ল'ব আপুনি নিশ্চয় মহোদয় অকল এই বিষয়টোৱে নহয় সদন আমি সকলোৱে মিলিজুলি চলাব লাগিব আমি ইয়ালৈ আহোঁ ইয়াত আহাৰ আগতে ক'তো আপোনাৰ এনেধৰণৰ কথা হ'ব নালাগে যে আজিকালি আপোনাৰ আহাৰ লগে লগে বুম এটা আনি কৈ দিয়ে আমি সেই কথাবিলাক বাহিৰত ক'ব নালাগে কিন্তু ইয়াৰ পৰা বাহিৰত অলপ সময় ৰখিলেইতো আমি ক'ব নাই সেইটো অটেকিঙতে কোৱা অধ্যক্ষ মহোদয় অটেকিঙৰ কথাটো পাহৰি যাব নালাগে অধ্যক্ষ মহোদয় এটা কম্পিটিশ্যন হয় যে আমাৰ ইয়াত শেষ হোৱাৰ আগতেই দৌৰি পেলাই কোনে আগতে ক'ব পাৰে সেই কথাখিনি অধ্যক্ষ মহোদয় অলপ চাব লাগে যে সেইটো ক'বলৈ যাওঁতেই মানে আমাৰ গোটেই ঘটনাবিলাক হয় গতিকে যিটো নিয়ম মিনিমাম যিটো নিয়ম সেই নিয়মখিনি মানাৰ ক্ষেত্ৰত আমি সকলোৱে মানি চলিব লাগে অধ্যক্ষ মহোদয় আৰু সঁচা অভিযোগটো আনিলে অধ্যক্ষ মহোদয় অভিযোগটো আনিলেই যে সত্য সেইটো নহয় অলপ চাব লাগে যে অভিযোগটো হয় অনাৰেবল মেম্বাৰ্ছ অনাৰেবল চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যদি পাৰ্লামেণ্ট ডিপাৰ্টমেণ্ট মিনিষ্টাৰ থাকিলে ভাল আছিলে যদিও আমাৰ 45 মিনিট সময় এতিয়া বাচি গৈ আছে আৰু নাই সন্মানীয় সদস্য মানে এই সদনখন আমাৰ সকলৰ আৰু সেইটো প্ৰক্ৰিয়াটোৱে আমাৰ ৰাজ্যখন আপুনি কিয় ব্যৱহাৰ কৰিছে আন ক'ব নালাগিছিল নিজৰ গাত কিয় লগাই লৈছে হ'ব নিজৰ গাত কিয় লগাই হ'ব বহক হয় অখিল গগৈৰ কোনো কথাই ৰেকৰ্ডত নাযাব অখিল গগৈৰ কোনো কথাই ৰেকৰ্ডত নাযাব আৰু আপুনি বহক অলৰেডি মই এটা ডাইৰেকশ্যন দিছো ইয়াৰ পিছত আৰু একো নাই এই বিষয় অলৰেডি হৈ গ'ল কিন্তু অধ্যক্ষ মহোদয় তেনেকুৱা নহয় হাউচত মই আপোনাক কৈয়ে আছো হাউচখন এটা ৰুলৰ দ্বাৰা চলে
ৰুলটো মানি চলিব লাগিব। আপুনি বিধানসভাত আহাৰ দিনাই প্ৰথম অ'থ লৈছে, আপুনি স্মৰণ কৰক অ'থটো। এটা ৰেছপনচিবিলিটি। আমি সাধাৰণ মানুহৰ নিচিনা চলিলে ডিফাৰেঞ্চ কি থাকিব? তেতিয়াতো আমি পথাৰতো কথা পাতিব পাৰিলো হয়, বাহিৰতো কথা পাতিব পাৰিলো। ইয়াৰ বহাৰ কি দৰকাৰটো আছে? গতিকে বিধানসভাৰ আহাৰ পিছত আমাৰ সম্পূৰ্ণ দায়িত্ব। আপুনি বহকচোন, কিয় ইমান উঠিব ভাল পাই থাকে? আপুনি বহিয়ে ক'ব পাৰিব, ৰ'ব অলপ পিছত। আপুনি চাওক, আমি সদনত বিধায়ক হৈ অহাৰ লগে লগে আমাৰ সম্পূৰ্ণ দায়িত্ব সলনি হৈ যায়। মই যোৱাকালিও কৈছো, মোৰ কি অৱস্থা হৈছে ইয়াত বহি পালে, মোৰোতো এই একে অৱস্থা। গতিকে ইয়াত অহাৰ লগে সলনি হ'বই লাগিব। মইতো আইন ধৰা মানুহ, এতিয়া আইনৰ হৈ ফালে মই কৈ থকা মানুহ। আইনটো ভুল বুলি ময়ো কৈছিলো আগতে, এতিয়াতো ইয়াত আইনৰ দ্বাৰাই যাব লাগিব মই। আপুনিও আগত বাহিৰত যিকোনো কথা ক'ব পাৰিছিল, সদনৰ ভিতৰত যিটো কথা ক'ব আমি নিয়মৰ মাজত থাকি পালে ক'ব লাগিব। গতিকে আজি কিবা এটা হ'ল, তাৰ ওপৰত মই অলৰেডি ক্লিয়াৰিফিকেশ্যন দিছো যে আমি এটা বিশেষ কাৰণ বশতঃ ৰাতিৰ ভিতৰত অকল কুৱেশ্যনটো দিছিলো, যাহাতে মানে আপোনাৰ সাপ্লিমেণ্টাৰী কুৱেশ্যনৰ ক্ষেত্ৰত তেওঁ প্ৰিপেয়াৰ হৈ আহি এটা ৰিলিভেণ্ট কুৱেশ্যনখিনি কৰিব পাৰে। কাৰণ বহিয়ে যেতিয়া কুৱেশ্যন এনচাৰটো দেখিব, তেতিয়া তেওঁ মানে ভালদৰে মানে অধ্যয়ন কৰিব নোৱাৰে, ইমান আছে এনচাৰ। আৰু যিটো তথ্য আপোনালোকে বিচাৰিছে, আপোনাৰ ৰামায়ণ মহাভাৰতৰ নিচিনা মানে ডাটা আছে, মানে এতিয়া চব চিডিত খুজি পঠাবলগীয়া হৈ আছে। গতিকে সেইটো ইয়াত পঢ়িব নোৱাৰাৰ কাৰণে খোজো। আজিৰ পৰা সেইটো বন্ধ। আজি দেখিলো যে সেইটো আচলতে ভৰতনাৰু ডাঙৰীয়া, আপুনি চিনিয়ৰ মেম্বাৰ, আপুনি চিনিয়ৰ মেম্বাৰ। নাই মাননীয় সদস্য মোক অডিয়েন্সৰ পৰা আহিছিলে, মোৰ আৰু তেওঁৰ আমাৰ অনানুষ্ঠানিক কথা, এইটো ব্যক্তিগতভাৱে চকীত বহি। আচ্ছা ছাৰ, আপোনালোকে হৈছে জকৰ শব্দটো উঠাই লওক। জকৰটো যদি তেওঁ কোৱা নাই, আমাক কৈছে পাৰ্টিকুলাৰ কাকো কোৱা নাই, জকাৰ এক্সপাণ্ড কৰা শব্দ বুলি কোৱা কথাটো যদি কৈছে জকৰ শব্দটো হ'ব, নিশ্চয় নাথাকিব, ৰেকৰ্ডৰ পিছত চালে হ'ল। প্ৰদীপ হাজৰিকা ডাঙৰীয়া, আপুনি বহক। হৈছে পাৰিম নেকি? নাই ক'ব নোৱাৰি নহয়, এতিয়া গ'ল সেইটো। এতিয়া 54 ৰুল আমি ক'বলৈ এইটো কাৰণে আপুনি যোৱাকালি দেখোন বহুত দীঘল ক'লে, মানে আপোনাৰ সময়তো কোনেও কিবা কৰা নাই। তেখেতক ক'বলৈ দিয়ক, অনাৰেবল মেম্বাৰ। 12/7/21 তাৰিখৰ আছাম ট্ৰিবিউনত এখন এই পেপাৰখনত এটা অতি গুৰুত্বপূৰ্ণ বাতৰি পৰিৱেশন কৰিছে, আৰু তাৰ কেপশ্যনটো হ'ল ড্ৰাগ ট্ৰেফিকিং ফ্ৰম ম্যানমাৰ কজ ফৰ কনচাৰ্ণ। অধ্যক্ষ মহোদয়, এই যিটো ড্ৰাগ ট্ৰেফিকিং ফ্ৰম ম্যানমাৰ যিটো বিষয় আনিছে, যিটো বিষয় ইয়াত দাঙি ধৰিছে, এইটো দাঙি ধৰিছে দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছো। ইম্পৰ্টেণ্ট বিষয়ত তেখেতে আনিছে। অধ্যক্ষ মহোদয়, মই বৰ্তমানৰ অসম চৰকাৰ মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নেতৃত্বত পৰিচালিত এই চৰকাৰখনে যোৱা 2 মাহত যিখিনি সিদ্ধান্ত লৈছে, তাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ড্ৰাগছ ট্ৰেফিকিঙৰ ওপৰত যিটো ব্যৱস্থা চৰকাৰে কৰিছে। ইতিমধ্যে এই চৰকাৰখনে 3500 মানুহক এৰেষ্ট কৰিছে, 3500 মানুহ ফৰ ইলিচিট ড্ৰাগ ট্ৰেড ইন দ্য ষ্টেট। আৰু অধ্যক্ষ মহোদয়, ইয়াত এই কথাটো এনেধৰণে দাঙি ধৰিছে যে the Assam police has launched a major crackdown against drug in recent months, trafficking of narcotic from Myanmar. Adhyaksha Mohoday, in fact, the Assam government has started a war against drugs. আৰু এইটো অধ্যক্ষ মহোদয়, ইয়াত যিখিনি বস্তু ইয়ালৈ আহি আছে, যে হিৰইন আহিছে,
গাঞ্জা আহিছে, অপিয়াম আহিছে, কাফ চিৰাপ আহিছে, টেবলেট আহিছে, ইয়াত পপি ষ্ট্ৰ আহিছে, ক্ৰিষ্টেল মেথ আহিছে, কোকাইন আহিছে। এই যিবিলাক বস্তু এতিয়া ইয়াত ৰিকভাৰ হৈছে আৰু ব্ৰাউন চুগাৰ আহিছে, এইটো অধ্যক্ষ মহোদয় কৰোণা ভাইৰাছে যিধৰণে গোটেই বিশ্ব মেৰিয়াই ধৰিছে, এই ড্ৰাগছে গোটেই পৃথিৱীখনেই মানে এটা সাংঘাতিক অৱস্থালৈ নি আছে। এইটো বহুত দেৰিকৈ হ'লেও এই যিটো সিদ্ধান্ত চৰকাৰে লৈছে, আজি এই সিদ্ধান্তটো লোৱাৰ পিছত যেতিয়া ৩,০০০ মানুহ এৰেষ্ট হৈ গ'ল, ৩,৫০০ মানুহ এৰেষ্ট হোৱাৰ পিছত অসমৰ মানুহে ইয়াৰ মেগনিচিউডটো অলপমান বুজি পাইছে যে ড্ৰাগছে মনে মনে আহি আহি আমাৰ এই গোটেই অঞ্চলবিলাক কি এটা সাংঘাতিক ৰূপলৈ লৈ গৈছে। এইটো মানে চিন্তা কৰিলে আপুনি মানে আচৰিত লাগিব যে যি ইয়াৰ পেচেণ্ট দেখা নাই, ড্ৰাগছ এফেক্টেড হোৱা পেচেণ্ট, এইটো নেদেখিলে কোনো বুজি নাপাব। কিমান মানে এডিক্টেড যিবিলাক মানুহ আছে, কিমান সাংঘাতিক অৱস্থা হৈছে, ঘৰবিলাকত পৰিয়ালবিলাকত কিমান সাংঘাতিক অৱস্থা হৈছে। এতিয়া অধ্যক্ষ মহোদয় যে এই যে ড্ৰাগছ ইমান যে ইয়াত যে এইকেইটা দিনৰ ভিতৰত, মাত্ৰ 2টামান দিন হৈছে চৰকাৰ হোৱা, এই কেইটামান দিনৰ ভিতৰত যে ইমান ড্ৰাগছ ইয়াত ধৰিলে আৰু ইয়াৰ লগত জড়িত যে ইমান মানুহ ইয়াত এৰেষ্ট কৰিলে, ইভেন আৰু এটা কথাৰ কাৰণে ধন্যবাদ জনাব লাগিব যে আমাৰ এজন হোমগাৰ্ড বৰসিং বে বুলি, এই হোমগাৰ্ডজনে এখন গাড়ীত অহা প্ৰায় 12 কোটি টকাৰ ড্ৰাগছ, 12 কোটি টকা ড্ৰাগছ তেওঁ হয়তো তেওঁলোকৰ পৰা পইচা লৈ পেলাই এৰি দিব পাৰিলেহেঁতেন, কিন্তু সেই কনষ্টেবল মানে হোমগাৰ্ডজনে পুলিচৰ লগত যোগাযোগ কৰাই পেলাই সেইখিনি ধৰাই দিলে। আমাৰ চৰকাৰে এৱাৰ্ড দিছে তেখেতক আৰু তেখেতক কনষ্টেবল হিচাপে এপইণ্টমেণ্ট দিছে। এইটো কাৰণেও আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। এইটোৱে ধেমালি কাম কৰা নাই, এইটো জানি পেলাই অজ্ঞানিতে কৰিছে যদিও এইটো বহুত এটা ডাঙৰ কাম কৰিছে। এতিয়া অধ্যক্ষ মহোদয় এই কথাটো চাব লাগিব যে আমাৰ এই যে ড্ৰাগছ ইয়াত যে আহিলে, এই ড্ৰাগছ আমাৰ ক'ৰ পৰা আহিছে, ড্ৰাগছৰ চ'ৰ্চটো ক'ত, এই চ'ৰ্চটো অধ্যক্ষ মহোদয় আমি দেখিছোঁ যে 2টা চ'ৰ্চৰ পৰা ড্ৰাগছ ইয়ালৈ আহিছে। আৰু এই 2টা চ'ৰ্চ হৈছে অধ্যক্ষ মহোদয়, এটা হৈছে গল্ডেন ট্ৰায়েংগুল। গল্ডেন ট্ৰায়েংগুলটো হৈছে অধ্যক্ষ মহোদয় ম্যানমাৰ, লাওছ আৰু থাইলেণ্ড। এইটো জেগাত এই 3খন দেশৰ যিটো জইনিং পইণ্ট, এইটো গল্ডেন ট্ৰায়েংগুল বুলি কৈছে। এতিয়া এই গল্ডেন ট্ৰায়েংগুল ম্যানমাৰ, লাওছ আৰু থাইলেণ্ডৰ পৰা আহিছে কেনেকৈ ইয়ালৈ? অধ্যক্ষ মহোদয় ম্যানমাৰ যিখন দেশ, ভাৰতবৰ্ষ আৰু ম্যানমাৰৰ মাজত এটা ন' মেন্স লেণ্ড আছে অধ্যক্ষ মহোদয়, তাতে আমাৰ এই টেৰৰিষ্ট গ্ৰুপবিলাক তাত থাকে এই জেগাটুকুৰাত। আৰু এই জেগাটুকুৰাত ম্যানমাৰ গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেশ্যন তাত নচলে। তাত যিমানবিলাক টেৰৰিষ্ট গ্ৰুপ আছে, বহুতে চিজ ফায়াৰ কৰিলেও এতিয়াও কমচে কম 15-20টা টেৰৰিষ্ট গ্ৰুপে তাত কাম কৰি আছে। এতিয়া এই টেৰৰিষ্ট গ্ৰুপবিলাকৰ এই ড্ৰাগছৰ লগত জড়িত আছে। আৰু তেওঁলোকৰ এতিয়া ৰিচেণ্টলি আমি মানে যিখিনি খবৰ অন্য বা কালেক্ট কৰোঁতে পাইছোঁ যে 2টামান টেৰৰিষ্ট গ্ৰুপৰ হাতত ইতিমধ্যে ড্ৰাগছ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী তেওঁলোকে তাত খুলি লৈছে। বিধানসভা মজিয়াৰ পৰা পূৰ্বতে সম্প্ৰচাৰ আজি অসম বিধানসভাৰ 2টো দিনৰ কাৰ্যসূচী আৰু ইতিমধ্যেই প্ৰশ্নোত্তৰ শিতানৰ আৰম্ভ হৈছে বিধানসভাৰ কাৰ্যসূচী। বিভিন্ন বিষয়ক লৈ আজিও সদন যিহেতু উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে আৰু 4খনকৈ সংশোধনী বিল আজি উত্থাপন হ'ব বিধানসভাৰ মজিয়াত। আৰু ইয়াৰ লগতে সমস্যা এটা মৰ্ণিং শ্ব'ৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।